নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ চেনেলটোলৈ স্বাগতম। আসাম জিকেৰ ওপৰত ভালেমান কেইটা কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আৰু আসাম পুলিচৰ বাবে এইটো ভিডিঅ' আশা কৰিছোঁ আপোনালোকৰ সহায়ক হ'ব বুলি, আৰু মোৰ লগতে আপোনালোকে কুৱেশ্যন এনচাৰবিলাক দিবলৈ চেষ্টা কৰিব, আৰু কোনে কিমান এনচাৰ কেটচ কৰিব পাৰে আপোনালোকে প্লিজ ইনবক্সত মেছেজ কৰি জনাব। তেনেহ'লে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. Foxtail orchid কপৌফুল is adopted as the state flower of Assam on. অৰ্থাৎ ফকটেইল অৰ্কিডছ কপৌফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কোন বছৰত গ্ৰহণ কৰা হয়? ইয়াত 4টা অপশ্যন আছে। অপশ্যনবিলাক আপোনালোকে ভালকৈ চাই ল'ব। 1 নম্বৰ অপশ্যন হৈছে 4th March 2002, 4th April 2003, 16th April 2004, 17th March 2003. Right answer to hobo option number B, 4th April 2003. Next question, question number 2. River Surma is another name of the which famous river in Assam. অৰ্থাৎ সুৰমা নদী অসমৰ কোনখন বিখ্যাত নদীৰ আন এটা নাম? অপশ্যনত আছে ব্ৰহ্মপুত্ৰ, বৰাক, মানাস আৰু কপিলি। এইটো 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, বৰাক। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3. কাজিৰঙা ফৰেষ্ট ৰিজাৰ্ভ ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱাইল্ড লাইফ চেঞ্চুৰী ইন। অৰ্থাৎ কাজিৰঙা বন সংৰক্ষিত বনাঞ্চল কোন বছৰত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনত আছে 1950, 1951, 1947 আৰু 1948। ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, 1950। নেক্সট কুৱেশ্যন, নাম্বাৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ situated at where in Assam. অৰ্থাৎ নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? অপশ্যনত আছে নগাঁও, গোলাঘাট, মৰিগাঁও আৰু কাৰ্বি আংলং। এইটো 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব কাৰ্বি আংলং, অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যন, ৰাইনো ডে ইন আছাম ইজ চেলিব্ৰেটেড অন। অৰ্থাৎ অসমত গড় দিৱস কেতিয়া পালন কৰা হয়? এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ। অপশ্যনত আছে 15 জুলাই, 18 আগষ্ট, 29 অক্টোবৰ, 22 ছেপ্টেম্বৰ। এইটো 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, চাইণ্টিফিক নেম অফ আছাম টি ইজ। অৰ্থাৎ অসম চাহৰ বৈজ্ঞানিকৰ নাম হৈছে। অপশ্যনত আছে কেমেলিয়া চাইনেচিছ এছামিকা, কেমেলিয়া এছামিকা, চাইনেচিছ আছামিকা। এইটো 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কেমেলিয়া চাইনেচিছ আছামিকা। নেক্সট কুৱেশ্যন, হাউ মাছ পাৰ্চেণ্টেজ অফ ইণ্ডিয়া লেণ্ডমাছ ইজ কনভাৰ্ড বাই আছাম। অৰ্থাৎ ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ অসমে সামৰি লৈছে? অপশ্যনত আছে 3.39, 2.39, 2.93, 2.59। এইটো 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 2.39। এইটো প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, গিভন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট। অৰ্থাৎ গিভন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যনত আছে যোৰহাট, চিৰাং, ডিব্ৰুগড়, কোকৰাঝাৰ। এইটো 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, যোৰহাট। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি। অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনত আছে তৰুণ ৰাম ফুকন, কুলাধৰ চলিহা, নবীন চন্দ্ৰ বৰদলৈ আৰু গোপীনাথ বৰদলৈ। এইটো 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কুলাধৰ চলিহা। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন দ্য ইয়াৰ 1794। অৰ্থাৎ কোন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? অপশ্যনত আছে চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ, লক্ষী সিংহ আৰু গৌৰীনাথ সিংহ। এইটো 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব গৌৰীনাথ সিংহ। নেক্সট কুৱেশ্যন, দ্য ৰূপসী এয়াৰপৰ্ট ইজ লোকেটেড
ইন হুইচ ডিস্ট্রিক্ট অৰ্থাৎ ৰূপসী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত অপশ্যনত আছে কোকৰাঝাৰ যোৰহাট তিনিচুকীয়া আৰু বঙাইগাঁও এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব কোকৰাঝাৰ নেক্সট কুৱেশ্যন হুইচ ভিলেজ অফ নলবাৰী ডিস্ট্ৰিক্ট ইজ অলছো মেনশ্যন ইন দ্য কৌটিল্যছ অৰ্থশাস্ত্ৰ ফৰ প্ৰডাক্সিং সিল্ক অৰ্থাৎ কৌটিল্যৰ অৰ্থশাস্ত্ৰত ৰেশম উৎপাদনৰ বাবেও নলবাৰী জিলাৰ কোনখন গাঁৱৰ উল্লেখ আছে অপশ্যনত আছে দিহজাৰী বৰকুৰা নামডোঙা সোণকুৰিহা এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি সোণকুৰিহা নেক্সট কুৱেশ্যন হুইচ চিটি ৱাজ ওৱান্স দ্য কেপিটেল অফ মাটাক কিংডম অৰ্থাৎ কোনখন চহৰ এসময়ত মাটাক ৰাজ্যৰ ৰাজধানী আছিল অপশ্যনত আছে ডিগবৈ যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি তিনিচুকীয়া নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ৱাইল্ড লাইফ চেঞ্চুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিস্ট্ৰিক্ট অৰ্থাৎ তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত অপশ্যনত আছে বৰনদী চক্ৰশিলা আমচাং বুঢ়া চাপৰি এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ বৰনদী নেক্সট কুৱেশ্যন হুইচ শিখ গুৰু বুল দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবুৰী টাউন অৰ্থাৎ কোনজন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল অপশ্যনত আছে গুৰু গোবিন্দ সিংহ গুৰু টেগ বাহাদুৰ গুৰু হৰগোবিন্দ গুৰু হৰিকিষাণ এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি গুৰু টেগ বাহাদুৰ নেক্সট কুৱেশ্যন হুইচ ডাইনেষ্টিজ কইন্স ৱেৰ ন'ন এজ নাৰায়ণী অৰ্থাৎ কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী বুলি জনা গৈছিল অপশ্যনত আছে কছাৰী কোচ কামতা চুতীয়া এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি কোচ নেক্সট কুৱেশ্যন দ্য লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন অৰ্থাৎ লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত শিৱসাগৰ যোৰহাট ডিব্ৰুগড় গুৱাহাটী এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি যোৰহাট নেক্সট কুৱেশ্যন শিলাভদ্ৰা ৱাজ দ্য পেন নেম অফ হুইচ ফেমাছ এছামিজ ৰাইটাৰ অৰ্থাৎ শিলাভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যকৰ ছন্দনাম আছিল অপশ্যনত আছে ৰেৱাতী মোহন দত্ত চৌধুৰী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সত্যনাথ বৰা সৈয়দ আব্দুল মালিক এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ ৰেৱাতী মোহন দত্ত চৌধুৰী নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ৱমেন টু উইন ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল ইন স্পৰ্টছ অৰ্থাৎ ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল মিথু বৰুৱা মনালিছা বৰুৱা মেহতা অংকুশিতা বড়ো হিমা দাস এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি অংকুশিতা বড়ো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য মুছলিম টেইলৰ হু বিকাম এ ডিচিপ্লি অফ শংকৰদেৱ এট কোচবিহাৰ অৰ্থাৎ কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল অপশ্যনত আছে ইছমাইল ছিদ্দিক চান্দখাই কবিৰ আলী মেক এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি চান্দখাই নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পাথাৰ অৰ্থাৎ কোনজন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল অপশ্যনত আছে গোলাঘাট তিনিচুকীয়া যোৰহাট শিৱসাগৰ এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি তিনিচুকীয়া নেক্সট কুৱেশ্যন দ্য কয়েন্স ইউজড ডিউৰিং আহোম ৰেইন ৱাজ ন'ন এজ অৰ্থাৎ আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল শকা মুদ্ৰা নাৰায়ণী টাক্কা এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি টাক্কা নেক্সট কুৱেশ্যন হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কন্দলী অৰ্থাৎ মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল অপশ্যনত আছে গদাধৰ সিংহ ৰুদ্ৰসিংহ নৰনাৰায়ণ মহামাণিক্য অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি মহামাণিক্য নেক্সট কুৱেশ্যন IIT গুৱাহাটী ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ অৰ্থাৎ IIT গুৱাহাটী কোন বছৰত প্ৰতিষ্ঠা হৈছিল অপশ্যনত আছে 1995
1994, 1993, 1992 চাৰিটাৰ ভিতৰত ৰাইট আনসাৰটো হ'ব অপশন নম্বৰ বি 1994 1994 চনত নেক্সট কোৱেশ্চন আজি ভিডিওটি শেষৰ দি প্ৰশ্ন which Assamese writer is also known as উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যকক উপন্যাস সম্ৰাট বুলিও জনা যায় অপশনত আছে কৃষ্ণকান্ত হেণ্ডিক ৰজনীকান্ত বৰদলৈ লক্ষীনাথ বেজবৰুৱা শৰৎচন্দ্ৰ গোস্বামী এটো চাৰিটাৰ ভিতৰত ৰাইট আনসাৰটো হ'ব অপশন নম্বৰ বি ৰজনীকান্ত বৰদলৈ আৰু নতুন নতুন ভিডিও পোৱাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ